নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগটোৰ বাবে একেবাৰে উপযোগী নহয় গৃহ বিভাগটো চলোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা ৰাজ ধৰ্ম পালন কৰিব নাজানে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ কথাত মজগুল হৈ থাকে গৃহ বিভাগ কেনেদৰে চলাব লাগে তাক নাজানে হিমন্ত বিশ্ব শৰ্মাই এনেদৰে পুনৰবাৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংসদ ৰকিবুল হুছেইনে এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰিছো গৃহ বিভাগ চলোৱাত ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগ চলোৱাৰ বাবে উপযুক্ত ব্যক্তি নহয় হিমন্ত বিশ্ব শৰ্মা ৰাজ ধৰ্ম পালন কৰিব নাজানে হিমন্ত বিশ্ব শৰ্মাই ৰাজ ধৰ্ম পালন কৰিব নাজানে হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন অসমত এতিয়া ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন হৈছে আৰু 2 তাৰিখৰ নিৰ্বাচনৰ পিছত বদৰুদ্দিন আজমলতকৈ অধিক মুছলমান হৈ পৰিব হিমন্ত বিশ্ব শৰ্মা কথাৰ সন্দৰ্ভত সংবাদমেলত এনেদৰেও কটাক্ষ কৰিলে হিমন্ত বিশ্ব শৰ্মা 2 তাৰিখৰ পিছত বদৰুদ্দিন আজমলতকৈ আৰু অধিক মুছলমান হৈ পৰিব হিমন্ত বিশ্ব শৰ্মা কিয়নো 2 তাৰিখৰ পিছত 7 তাৰিখে আকৌ পুনৰ নিৰ্বাচন আছে আৰু 7 তাৰিখে হ'ব লোৱাৰ আসামত নামনি অসম আৰু মধ্য অসমৰ ফালে 7 তাৰিখে হ'ব গতিকে এই অঞ্চলত সংখ্যালঘু এৰিয়া অধিক হাৰত আছে সংখ্যালঘু লোকসকল অধিক হাৰত আছে যাৰ বাবে বদৰুদ্দিন আজমলতকৈ এক প্ৰকাৰ আউপকীয়াকৈ সেইটোৱে বুজাব বিচাৰিলে ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলতকৈ আৰু অধিক মুছলমান হৈ পৰিব হিমন্ত বিশ্ব শৰ্মা এনেদৰে মন্তব্য কৰিলে সাংসদ ৰকিবুল হুছেইনে এক প্ৰকাৰ যেন পুনৰবাৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা ৰাজ ধৰ্ম পালন কৰি কেনেদৰে কৰিব লাগে চকীখনৰ মৰ্যাদা কেনেদৰে ৰাখিব লাগে মুখ্যমন্ত্ৰীৰ চকীখনক কেনেদৰে সন্মান কৰিব লাগে তাক নাজানে হিমন্ত বিশ্ব শৰ্মাই সৰু সৰু কথা কিছুমানত লাগি থাকে যদি লাগি থাকিবলৈ তেওঁৰ কাম সেইবিলাক কামত তেনেহলে গৃহ বিভাগৰ পদৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে বুলিও আহ্বান জনালে সাংসদ ৰকিবুল হুছেইনে এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো আপোনালোকে তাত যে দেখাদেখি হ'ল তেওঁলোকে যে 9 জন মানুহৰ নাম যে ক'লে সেইসকলৰ বিষয়ে নিমাত নিতাল আৰু আপোনালোকে নুসুধে সুধাৰ লগে লগে ক'ব ৰাতুন কি নাম তোমাৰ কোন চেনেলৰ ৰবা মই এতিয়াই তোমাৰ চেনেলৰ মালিকৰ লগত কথা পাতিম গতিকে আপোনালোকে মোকতো সুধিব এতিয়া মোক যি পাই তাকে সুধিব গতিকে যদি মোৰখিনি লাইভ হৈছেতো হৈছে নহ'লেতো কাট পেষ্ট হ'ব তাতে গৈ পেলাই প্ৰথমে পাব যে কোনখিনি দিব লাগে কোনখিনি দিব নালাগে মই অলপ খোলাকৈ কওঁ কাৰণে মোৰ মুভমেণ্টটোক তেওঁ ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে ভয় খুৱাব বিচাৰিছে যোনে নহওক ধৰিব লাগে আৰু নহ'লে যদি বেছি প্ৰেছাৰ হৈছে খুচুৰা পলিটিক্সবিলাকত লাগি থকাৰ কাৰণে গৃহমন্ত্ৰীটো পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী চলোৱাৰ কাৰণে উপযুক্ত ব্যক্তি নহয় বহুবিলাক কাৰণত ৰাজধৰ্ম পালন নকৰে গতিকে তেওঁ গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰক আৰু মইতো আপোনাৰ বিশেষকৈ কংগ্ৰেছে মই এইকেইদিন দলগতভাৱে কোৱা নাই মোৰ ব্যক্তিগত কথা হ'ল এতিয়াতো ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন যদি এজন MP এখন মহিলাক উপৰ্যুপৰি যদি বিধায়কক এনে কৰে তাৰপিছত যদি লোকৰ গাত ঠেলি পেলাই তেওঁ একটা সেফ সাইডত হয় যোনে হওক হুএভাৰ হি মে বি ধৰিব লাগে শাস্তি দিব লাগে আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয় এই যিবিলাক কথা আজি কৈ আছে যে কংগ্ৰেছৰ সিম্বল অমুক হ'ব লাগে 2 তাৰিখ আপোনাৰ এই ফাৰ্স্ট পেজটো শেষ হ'ব দিয়ক সেকেন্ড পেজত বদৰুদ্দিন আজমলতকৈ বেছি মুছলমান হৈ যাব মই আপোনাক কৈ দিলোঁ আপোনালোকে লক্ষ্য কৰক মই যেতিয়া নিৰ্বাচনত উঠিছিলোঁ তেওঁ কৈছে ধুবুৰীত মই নাযাওঁ কৈছিল নে নাই চাব মই তেতিয়া কৈছিলোঁ যে এই ধুবুৰীত নাযাওঁতো ফাৰ্স্ট পেজটো শেষ হোৱা লাগে তাৰপিছতে যাব কংগ্ৰেছ বেয়া আজি 50 বছৰে বেয়া তেওঁ থকা সেই 10 বছৰ নে 12 বছৰ